নমস্কাৰ, মই প্ৰিয়ংকা বৰ্মন পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মই ভালে কুশলে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু শেষত মোৰ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট এটা কৰি দিব, সেইটোৱে আশা কৰিলোঁ। গুড মৰ্ণিং এভৰিৱান। ভালে আছে নহয় আপোনালোকে? মই ভালে কুশলে আছোঁ। ডিউটিত যাম যিহেতু ভাত দালি আৰু ভাজি বনালোঁ। এতিয়া ডিউটিত যাম লাহেকৈ। মানে কি সপোন আৰু আশা, মানুহৰ সপোন মানুহে দেখিব লাগে বা আশা কৰিব লাগে হা। মানুহ এটা জিৰ'ৰ পৰাই ষ্ট্ৰাগল কৰে, ঠিক আছে। যেতিয়া আমি পঢ়া শুনা কৰিছিলোঁ তেতিয়া আমাক মা দেউতাই আমাক A to Z হেল্প কৰিছিল বা আমাক A to Z বস্তু দিছিল, আৰু তাৰ মাজত কিছুমান দিব পৰা নাছিল, কিন্তু আমি সংকোচ কেতিয়াও কৰা নাছিলোঁ। এতিয়া পঢ়ি শুনি যেতিয়া আমি এটা জব কৰি আছোঁ, এতিয়া আমি কিছুমান বস্তু বুজি পাওঁ। হয়, সপোন দেখিব লাগে, মানুহ সপোন দেখিব লাগে, সৎ ৰাস্তাত যাব লাগে, সৎ ব্যৱহাৰ বা সৎ পইচা লাৰিব লাগে। কিন্তু অসৎ পইচা কোনো দিন অৰ্থনৈতিক নহয়। সৎ পইচাৰ সদায় মূল্য হয়। সত্যবাদী মানুহকে ভগৱানে কষ্ট দিয়ে, কিন্তু অসত্যবাদী মানুহক কেতিয়াও কষ্ট নিদিয়ে। আৰু আশা মানুহৰ কি নাই? আজি আমুকটো ল'ব ইচ্ছা আছে, কালি তামুকটো, হয়তো আজি ধৰি লওক আমি মাহেকত চেলাৰী পাওঁ, হয়তো আমি মাহটো চলিব পাৰে। কিবা এটা আশা কৰিলে আমি ল'ব নোৱাৰিব পাৰোঁ, কিন্তু তাৰোপৰি আমি মনত ভাবি থাকিব নালাগিব এইটো কেতিয়াবা ল'ব পাৰিম নে নোৱাৰিম। হয়, নিশ্চয় যদি আমি সফল ব্যক্তি এজন, আমি নিশ্চয় কেতিয়াবা ল'ব পাৰিম বা ল'ব পাৰিম। আৰু তাৰ মাজতে এটা ভিডিঅ' দিওঁ। এইটো মই লাঞ্চৰ কাৰণে লৈছিলোঁ ফ্লিপকাৰ্টত। দোকানত সদাতে 2000 কৰিছিল, আৰু মই ফ্লিপকাৰ্টত 1050 টকাতে পাইছোঁ। এইটো লাঞ্চৰ হয়, 3টা বক্স আহে, আপোনালোকে ল'লে ল'ব পাৰে, খুব ভাল। মানে কি 3টা হৈ যায়, ভাত চব্জি ভাজি ধুনীয়াকৈ হৈ যায়, আপোনালোকে ল'ব পাৰে। সপোনৰ দিশত আগবাঢ়িবই লাগিব, আশাৰ দিশত ৰাখিবই লাগিব। সপোন এই অমুকত যাবৰ সপোন, বহুত ইচ্ছা আছে, বহুত দূৰত সেনেকুৱা আৰু। কিন্তু সপোন লাহে লাহে মোৰ অকণমান পূৰণ হৈছে। যোৱা বছৰ যেনেকৈ মই দিল্লী গৈছিলোঁ, পাঞ্জাৱ গৈছিলোঁ, কেদাৰনাথ মন্দিৰ, হিমাচল প্ৰদেশ, পাঞ্জাৱ, চণ্ডীগড়, এইবিলাক মই ঘূৰি আহিছিলোঁ। মোৰ এটা মনত সপোন আছিল। ফ্লাইটত লাইফত উঠি পোৱা নাছিলোঁ, ফাৰ্ষ্ট টাইম যোৱা বছৰ উঠি পাইছোঁ। কাৰণ মোৰো এটা আশা আছিল, সপোন আছিল। তাৰে স্ক্ৰিপ্ট কিছুমান লৈ আহিছোঁ, আপোনালোকক ভিডিঅ' আকাৰে ক'ম। কিন্তু চবতকৈ মোৰ ভাল লাগিছে কেদাৰনাথ গৈ, বহুতে ভাল লাগিছে। ইমান ধুনীয়া জেগাটো না, গ'লে মানে কি মনটো ভাল লাগি যায়, আহিবৰ মন নাযায়। সেনেকৈ মই সপোন দেখিলোঁ, বাস্তৱো হ'ল। যোৱাবাৰ গ'লোঁ বাৰু। আৰু নেক্সট মোৰ কিছুমান সপোন আছে, কেনেকৈ মই ৰুমটো সজাব পাৰোঁ, কিছুমান কৰি আছোঁ লাহেকৈ, কিন্তু আধা আধি হোৱা নাই। কুলাৰ এটা ল'ব খুব সপোন আছিল, কিন্তু ল'লোঁ, এইবছৰ ল'লোঁ। যেনেকৈ হোম থিয়েটাৰ এটা ল'ব ইচ্ছা আছিল, এইটো বছৰে ল'লোঁ। সপোন এইবিলাক কষ্টৰ সফল ৰাস্তাত থিয় হোৱাৰ কাৰণে আজি সপোন দেখিছোঁ বা আশাবোৰ পূৰণ কৰিছোঁ। সপোন দেখিব লাগে মানুহ। সপোনত কেনেকৈ দেখিবা, তুমি কেনেকৈ কৰিবা, সেইবিলাক আয়ত্ব তুমি সৰুৰে পৰা পাবা। কিন্তু আজিকালি কি হৈছে, লাখ বোলাতে দিব লাগে মাক দেউতাকে বস্তু, কিন্তু আমাৰ দিনত সেইটো নাছিলে। আমাক লাখ বোলাতে দিব পৰা নাছিল, কাৰণ সাধাৰণ স্কুল এখনৰ বড়ো বাবু আছিল। 5টা ল'ৰা ছোৱালীক পঢ়া শুনাটো ইমান পচিবল নহয় ন, সৰুৱে পঢ়াইছে বা শুনাইছে। কিন্তু আৰু মই কেতিয়াও ঘৰত মানে কি এইটো বস্তু লাগিব, মোক দিবই লাগিব, মই কেতিয়াও কৰা নাছিলোঁ। সেইটো কাৰণে মোক মানে কি ভগৱানে মোক চব পৰীক্ষা কৰি আছে, নিশ্চয় এদিন মই সফল হ'ম, সেইটোৱে আশা কৰিলোঁ। আৰু আশাবোৰো মই নিজে নিজে যিমান পাৰোঁ, যিমান দূৰলৈ আশাবোৰ কৰোঁ, সেইটো পূৰণ কৰিম। এইটো চাওক না, কুৰ্তি চৰাই কি ধুনীয়া মোৰ গ্লাছৰ ওপৰেদি গ'ল।
দেখা পালে আপোনালোকে সঁচাকৈ প্ৰকৃতিৰ প্ৰতি মোৰ বহুত মৰম আছে। দেখা পাওঁৱেই, মোৰ মানে কি কিটচেনৰ দৰ্জাখন খুলিলে দেখা পাওঁ দুটা জৰুৱা কুপ্তি চৰাই বুলি কয়, সেই দুটা সদায় মানে কি মৰ্ণিং আহে আৰু সিহঁতক মই কেতিয়াবা চাউল দিওঁ, খিৰিকী দি এনেকৈ চাউল দিওঁ, কিন্তু সিহঁতে খাই যায় হাতৰ পাই। আপোনালোকক ভিডিঅ'ত দেখাব পৰা নাই, কিন্তু দেখুৱাম যেতিয়া সহযোগ হৈ বা সিহঁত দুটা আহে তেতিয়া নিশ্চয় দেখুৱাম। এতিয়া মই ডিউটিত যাব ওলাম। ইমানে সকলোৱে সুস্থ থাকক, সবল থাকক, ভালে কুশলে থাকক, যাতে দিনটো শুভ যাওক সকলোৱে, সেইটোৱে আৰু আশীৰ্বাদ থাকিল মোৰ। আৰু মোকো আপোনালোকে আশীৰ্বাদ কৰিব, অসমীয়া ছোৱালী হিচাপে অকণমান যাতে আগুৱাই যাব পাৰিম। মানে কি মোৰ মনত বহুত হেঁপাহ আছে, সপোন আছে, আশা আছে, এইবোৰ যাতে পূৰণ কৰিব পাৰোঁ। সৎ ৰাস্তাইদি আপোনালোকে আশীৰ্বাদ কৰিব। জয় আই অসম।